নমস্কাৰ ছাত্ৰীসকল, ড্ৰিমছ অফ মই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম স্কুল ৰুল বুকৰ বিষয়ে। ছাত্ৰীসকল ভিডিঅ'টো শেষলৈকে চাই যাব। ছাত্ৰীসকল, অসম ৰাজ্যিক চৰকাৰে যি চৰকাৰী শিক্ষকসকল আছে, চৰকাৰী শিক্ষকসকলক লৈ কিছু ডাঙৰ ঘোষণা কৰিছে। কি ঘোষণা কৰিছে ছাত্ৰীসকল এই স্কুল ৰুল বুকত উল্লেখ কৰা হৈছে। কি ঘোষণা কৰা হৈছে এই স্কুল ৰুল বুকত উল্লেখ কৰা হৈছে। ৰাজ্যিক চৰকাৰৰ অন্তৰ্গত যিসমূহ চৰকাৰী শিক্ষক আছে, সেই চৰকাৰী শিক্ষকসকলক লৈ কিছু নীতি নিৰ্দেশনা যুগুত কৰিছে অসম ৰাজ্যিক চৰকাৰে। কি আছে আপোনালোকক মই জনাইছোঁ ছাত্ৰীসকল। ৰাজ্যৰ চৰকাৰী শিক্ষকৰ বাবে ডাঙৰ ঘোষণা। নিয়ম নামানিলেই নিলম্বিত হ'ব শিক্ষক। 1 নম্বৰতে দেখিছে আপোনালোকে, সামাজিক মাধ্যমত কোনো ধৰণৰ বিতৰ্কিত মন্তব্য কৰিব নোৱাৰিব। যিহেতু বিভিন্ন সামাজিক মাধ্যম আছে, সেই সামাজিক মাধ্যমসমূহত যি চৰকাৰৰ বিপক্ষে একো মাত মাতিব নোৱাৰিব, চৰকাৰক লৈ কোনো সমালোচনা কৰিব নোৱাৰিব। যদিহে সেই নীতি নিৰ্দেশনা নামানে, তেতিয়াহ'লে সেই শিক্ষকক নিলম্বন কৰা হ'ব পাৰে। ইয়াৰ পাছত আছে, কৰ্মৰত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ টিউশ্যন ল'ব নোৱাৰিব। আপোনালোকৰ বিদ্যালয়ত যি অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীক আপোনালোকে টিউশ্যন ল'ব নোৱাৰিব। ইয়াৰ পাছত আছে, শিক্ষাৰ্থীক কোনো প্ৰতিবাদী কাৰ্যসূচীত ভাগ ল'বলৈ অনুমতি দিব নোৱাৰিব। যিহেতু ছাত্ৰীসকল, অসমত বিভিন্ন দল সংগঠনসমূহে বিভিন্ন ছাত্ৰ ছাত্ৰীক লগত লৈ বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে, আৰু সেই প্ৰতিবাদী কাৰ্যসূচীত ভাগ ল'বলৈ ছাত্ৰ ছাত্ৰীক অনুমতি দিব নোৱাৰিব। ধৰ্ণা বিক্ষোভৰ বাবে বিদ্যালয় ছুটি দিব নোৱাৰিব। যিহেতু বিভিন্ন সময়ত বিভিন্ন দল সংগঠনসমূহে ধৰ্ণা বিক্ষোভৰ কাৰ্যসূচী লয়, আৰু সেই কাৰ্যসূচীৰ বাবে বিদ্যালয় ছুটি দিব নোৱাৰিব। ইয়াৰ পিছত আছে, প্ৰতিজন প্ৰধান শিক্ষকে মানি চলিব লাগিব স্কুল ৰুল বুক। যিহেতু প্ৰতিখন বিদ্যালয়ত এজনকৈ প্ৰধান শিক্ষক থাকে, আৰু প্ৰধান শিক্ষকজনেই এই স্কুল ৰুল বুকখিনি মানি চলিব লাগিব। ইয়াৰ পিছত আছে, কোনো দল সংগঠনক বিদ্যালয়ত সভা সমিতি পাতিবলৈ দিব নোৱাৰিব। যিহেতু এতিয়াৰ পৰা সেই দল সংগঠনসমূহক বিদ্যালয়ত সভা পাতিবৰ বাবে অনুমতি দিব নোৱাৰিব। ইয়াৰ পিছত দেখিবলৈ পাইছে আপোনালোকে, প্ৰধান শিক্ষকে ছাত্ৰ ছাত্ৰীক প্ৰতিবাদী কাৰ্যসূচীত অংশ যাবলৈ দিব নোৱাৰিব। ইয়াৰ পিছত আছে, 9 বজাৰ পিছত বিদ্যালয়ত প্ৰৱেশ নিষেধ। যিহেতু ছাত্ৰীসকল, 9 বজাৰ পৰাই যিহেতু বিদ্যালয়ৰ যি পাঠদান কাৰ্যসূচী আৰম্ভ হয়, আৰু 9 বজাৰ পিছত বিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে অসম ৰাজ্যিক চৰকাৰে। যি স্কুল ৰুল বুক, সেই স্কুল ৰুল বুকত উল্লেখ কৰা হৈছে 9 বজাৰ পিছত আপুনি বিদ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰিব। যিহেতু 9 বজাৰ পৰাই আমাৰ পাঠদানৰ কাৰ্যসূচী হয়, আৰু পাঠদানৰ কাৰ্যসূচীৰ আগতেই আপুনি বিদ্যালয়ত উপস্থিত হ'ব লাগিব। 9 বজাৰ পিছত আপোনাৰ যি বিদ্যালয়ত উপস্থিতি নিষিদ্ধ ঘোষণা কৰিছে এই যি স্কুল ৰুল বুকে। ইয়াৰ পিছত আছে, প্ৰতিদিনে প্ৰধান শিক্ষকে অতি কমেও এটা ক্লাছ কৰিব লাগিব। ছাত্ৰীসকল, আপোনালোকক জনাওঁ যে ইতিমধ্যেই যিসমূহ প্ৰাথমিক বিদ্যালয়ত 100জনকৈ অধিক ছাত্ৰ ছাত্ৰী আছে, সেই 100জনতকৈ অধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ত প্ৰধান শিক্ষক যি নিয়োগ কৰিব অসম চৰকাৰে, আৰু সেই প্ৰধান শিক্ষকজনে কমেও এদিনত এটাকৈ ক্লাছ কৰিব লাগিব বুলি এই স্কুল ৰুল বুকত উল্লেখ কৰা হৈছে। যিহেতু 100তকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহত প্ৰধান শিক্ষক নিযুক্তি দিয়া নহয়, তাত কেৱল এজন নামমাত্ৰ প্ৰধান শিক্ষকহে থাকিব। সেইজনৰ ক্ষেত্ৰত এই নীতি নিৰ্দেশনা বাহাল নাথাকে। ইয়াৰ পিছত দেখিবলৈ পাইছে, সপ্তাহত অতি কমেও 5টা ক্লাছ কৰিব লাগিব প্ৰধান শিক্ষকজনে। যিহেতু 100জনতকৈ অধিক ছাত্ৰ ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিয়োগ কৰা হ'ব, আৰু প্ৰধান শিক্ষকজনে কমেও সপ্তাহত 5টাকৈ ক্লাছ কৰিব লাগিব বুলি এই স্কুল ৰুল বুকত উল্লেখ কৰা হৈছে। ইয়াৰ পিছত আছে, বিজ্ঞান আৰু অংক ইংৰাজীতেই শিকাব লাগিব শিক্ষাৰ্থীক। যিহেতু বিজ্ঞান আৰু অংক ইতিমধ্যেই যি 6ষ্ঠ শ্ৰেণীৰ পৰা ইংৰাজীত পাঠদান চলি আছে, পৰৱৰ্তী সময়ত যি চৰকাৰখনে প্ৰথম শ্ৰেণীৰ পৰাই বিজ্ঞান আৰু অংকক ইংৰাজী ভাষাত শিকাবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আছে। আজিৰ ভিডিঅ'টো আপোনালোকক জনালোঁ স্কুল ৰুল বুকৰ বিষয়ে। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।